ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোলৈ মই প্ৰকাশ মুদৈয়ে সকলোকে স্বাগতম জনাইছোঁ। আজি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট টপিক শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে লৈ আহিছোঁ। যিহেতু এই টপিকটোৰ ওপৰত প্ৰতিটো পৰীক্ষাতে প্ৰশ্ন অহা দেখা যায়, গতিকে আমি সম্পূৰ্ণৰূপে এই টপিকটো ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ৱৰ্ক বাই শংকৰদেৱ? শংকৰদেৱৰ সাহিত্যিক জীৱনৰ প্ৰথম ৰচনা কি? অপশ্যন এ পাৰিজাত হৰণ, অপশ্যন বি কেলিগোপাল, অপশ্যন চি ৰুক্মিণী হৰণ, অপশ্যন ডি হৰিচন্দ্ৰ উপাখ্যান। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৰিচন্দ্ৰ উপাখ্যান। আমি সকলোৱে জানো শংকৰদেৱৰ জন্ম হৈছিল 26 ছেপ্টেম্বৰ 1449 বৰদোৱা ওচৰৰ আলিপুখুৰী, ডিষ্ট্ৰিক্ট আছিল নগাঁও। তেওঁৰ দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা, আৰু তেওঁ বুঢ়ীআয়েকৰ নাম আছিল খেৰসুতি, আৰু তেওঁ প্ৰধান গুৰু আছিল মহেন্দ্ৰ কন্দলী। কুৱেশ্যন নম্বৰ 2, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট বৰগীত কম্প'জ বাই শংকৰদেৱ? শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটো কি আছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মন মেৰি ৰাম চৰণেহি লাগু। এই বৰগীতটি ৰচনা কৰিছিল তেওঁ বদৰিকাশ্ৰমত প্ৰথম তীৰ্থভ্ৰমণলৈ যাওঁতে তেওঁ এই বৰগীতটো ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য অনলি বুক ডেট শংকৰদেৱ হেজ ৰিটেন ইন সংস্কৃত লেংগুৱেজ? শংকৰদেৱে সংস্কৃত ভাষাত লিখা একমাত্ৰ পুথিখনৰ নাম কি আছিল? অপশ্যন এ ভক্তি প্ৰদীপ, অপশ্যন বি ভক্তি ৰত্নাকৰ, অপশ্যন চি ৰাম বিজয়, অপশ্যন ডি কালিয়া দমন। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে ভক্তি ৰত্নাকৰ। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোয়িং ইজ নট এন অংকীয়া নাটক ৰিটেন বাই শংকৰদেৱ? তলৰ কোনখন শংকৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাট নহয়? অপশ্যন এ পত্নীপ্ৰসাদ, অপশ্যন বি কালিয়া দমন, অপশ্যন চি ৰাম বিজয়, অপশ্যন ডি ভক্তি ৰত্নাকৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভক্তি ৰত্নাকৰ। প্ৰধানকৈ শংকৰদেৱৰ 6খন অংকীয়া নাট আছে। পত্নীপ্ৰসাদ নাটভাগ লিখিছিল বেলগুৰি সত্ৰত, ৰাম বিজয় নাটভাগ লিখিছিল কোচবিহাৰত, কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ লিখিছিল পাটবাউসী সত্ৰত। আৰু এই নাটসমূহ লিখাৰ আগতেও চিহ্নযাত্ৰা নামৰ এখন নাটক লিখিছিল যদিও ইয়াৰ কোনো লিখিত ৰূপ নাই। এই নাটভাগ সম্পূৰ্ণ সংলাপবিহীন আছিল আৰু এই নাটভাগ এবাৰেই মঞ্চস্থ কৰা হৈছে। গতিকে এই টপিককেইটা আপোনালোকে গুৰুত্বপূৰ্ণ সহকাৰে ল'ব, আগন্তুক পৰীক্ষাবিলাকত আহিব পাৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাষ্ট কম্প'জিশ্যন অফ শংকৰদেৱছ লাইফ? শংকৰদেৱৰ জীৱনৰ শেষ ৰচনা কি? অপশ্যন এ কীৰ্তন, অপশ্যন বি গুণমালা, অপশ্যন চি ৰাম বিজয়, অপশ্যন ডি নাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম বিজয়। শংকৰদেৱৰ অংকীয়া নাটসমূহ আমি শ্বৰ্ট-ট্ৰিকত পকা, কেৰু, পাৰা বুলি আমি মনত ৰাখিব পাৰোঁ। প মানে হৈছে পত্নীপ্ৰসাদ, কা মানে হৈছে কালিয়া দমন, কে মানে হৈছে কেলিগোপাল, ৰু মানে হৈছে ৰুক্মিণী হৰণ, পা মানে হৈছে পাৰিজাত হৰণ, ৰা মানে হৈছে ৰাম বিজয়। আৰু প্ৰথমতে প আছে, প্ৰথমখন নাট হৈছে অংকীয়া নাট হৈছে পত্নীপ্ৰসাদ, আৰু একেবাৰে শেষত ৰা আছে, শেষৰখন হৈছে ৰাম বিজয়। কুৱেশ্যন নম্বৰ 6, হোৱাট আৰ দ্য টু নেমছ অফ শংকৰদেৱছ নাম প্ৰসংগ বুক? শংকৰদেৱৰ নাম প্ৰসংগমূলক পুথি দুখনৰ নাম কি? অপশ্যন এ কীৰ্তন এণ্ড গুণমালা, অপশ্যন বি ৰাম বিজয় এণ্ড কেলিগোপাল, অপশ্যন চি পত্নীপ্ৰসাদ এণ্ড কালিয়া দমন, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কীৰ্তন এণ্ড গুণমালা। নেক্সট কুৱেশ্যন, ইন হোৱাট ৰিডম দ্য বুক গুণমালা ৰিটেন? গুণমালা পুথিখন কি চন্দত ৰচিত? অপশ্যন এ পয়াৰ, অপশ্যন বি মিত্ৰাক্ষৰ, অপশ্যন চি কুসুমমালা, অপশ্যন ডি নান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। শংকৰদেৱে এই গুণমালা পুথিখন একে ৰাতিৰ ভিতৰতে ৰচনা কৰি নৰনাৰায়ণৰ ওচৰত অৰ্পণ কৰিছিল বাবে এই গুণমালা পুথিখনক হাতী মাৰি ভুৰুকাত ভৰোৱা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য ভটিমা ইন্ট্ৰডিউচ বাই শংকৰদেৱা? তলৰ কোনটো শংকৰদেৱে প্ৰৱৰ্তন কৰা ভটিমা নহয়? অপশ্যন এ নাট ভটিমা, অপশ্যন বি গুৰু ভটিমা, অপশ্যন চি ৰাজ ভটিমা, অপশ্যন ডি দেৱ ভটিমা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গুৰু ভটিমা। আহকচোন আমি ইয়াৰ বিষয়ে তলত আলোচনা কৰোঁ। আমি জানো যে শংকৰদেৱে 3 প্ৰকাৰৰ ভটিমা প্ৰৱৰ্তন কৰিছিল। নাট ভটিমা,
ৰাজভতিমা আৰু দেৱভতিমা আৰু গুৰুভতিমা হৈছে মাধৱদেৱে প্ৰৱৰ্তন কৰা ভতিমা। কুৱেশ্যন নম্বৰ 9, হু কল বৰগীত এজ নভেল নাম্বাৰ্ছ? বৰগীতক নভেল নাম্বাৰ্ছ আখ্যা কোনে দিছিল? অপশ্যন এ কালিৰাম মেধি, অপশ্যন বি বাণীকান্ত কাকতি, অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণীকান্ত কাকতি। কালিৰাম মেধিয়ে বৰগীতক ছং অফ চেলেষ্টিয়েল আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক হোলী ছং বুলি আখ্যা দিছে। নেক্সট কুৱেশ্যন, হু ৰিকুৱেষ্টেড শংকৰদেৱ টু ৰাইট ৰাম বিজয়? শংকৰদেৱে কাৰ অনুৰোধত ৰাম বিজয় নাটকখন লিখিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি চিলাৰায়, অপশ্যন চি মাধৱদেৱ, অপশ্যন ডি মহেন্দ্ৰ কন্দলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিলাৰায়। কুৱেশ্যন নম্বৰ 11, হাউ মেনি songs are currently available written by শংকৰদেৱ? শংকৰদেৱৰ ৰচিত কিমানটা বৰগীত বৰ্তমান উপলব্ধ? অপশ্যন এ 39, অপশ্যন বি 32, অপশ্যন চি 41, অপশ্যন ডি 34। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 34। আৰু আমি সকলোৱে জানো বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখা হৈছিল। কুৱেশ্যন নম্বৰ 12, where did the মণিকাঞ্চনা কানেকশ্যন অফ শংকৰদেৱ এণ্ড মাধৱদেৱ টেক প্লেচ? শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ ক'ত হৈছিল? অপশ্যন এ মায়ামৰা সত্ৰ, অপশ্যন বি ধোৱাহাট বেলগুৰি, অপশ্যন চি কোচবিহাৰ, অপশ্যন ডি লেটেকু পুখুৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ধোৱাহাট বেলগুৰি। কুৱেশ্যন নম্বৰ 13, হুইচ কাণ্ড অফ দ্য ৰামায়ণ ৱাজ ট্ৰেন্সলেটেড বাই দ্য শংকৰদেৱ? শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? অপশ্যন এ আদিকাণ্ড, অপশ্যন বি সপ্তৰাকাণ্ড, অপশ্যন চি উত্তৰাকাণ্ড, অপশ্যন ডি নান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰাকাণ্ড। নেক্সট কুৱেশ্যন, হুৱেন ডিড মাধৱদেৱ ৱাজ বৰ্ণ? মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল? অপশ্যন এ 1467, অপশ্যন বি 1458, অপশ্যন চি 1459, অপশ্যন ডি 1489। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1489। আহকচোন এই বিষয়ে আমি অলপ আলোচনা কৰোঁ। আমি সকলোৱে জানো মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। তেখেতৰ মৃত্যু হৈছিল 1596 চনত মধুপুৰ সত্ৰত। তেখেতৰ পিতৃ আছিল গোবিন্দগিৰি ভূঞা, মাতৃ আছিল মনোৰমা আৰু শিক্ষাগুৰু আছিল ৰাজেন্দ্ৰ অধ্যাপক। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কাণ্ডছ অফ দ্য ৰামায়ণ ৱাজ ট্ৰেন্সলেটেড বাই মাধৱদেৱ? মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? অপশ্যন এ আদিকাণ্ড, অপশ্যন বি উত্তৰাকাণ্ড, অপশ্যন চি সপ্তৰাকাণ্ড, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আদিকাণ্ড। হোৱাট ইজ দ্য পিলাৰ অফ দ্য মাধৱদেৱছ লিটাৰেৰী লাইফ? মাধৱদেৱৰ সাহিত্য জীৱনৰ স্তম্ভ কি? অপশ্যন এ অৰ্জুন ভঞ্জন, অপশ্যন বি নামঘোষা, অপশ্যন চি ভোজন বিহাৰ, অপশ্যন ডি ভূমি লেটোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো অপশ্যন বি নামঘোষা। আৰু নামঘোষাক হাজাৰী ঘোষা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট মাধৱদেৱছ অংকীয়া নাট? তলত দিয়া কোনখন মাধৱদেৱৰ অংকীয়া নাট নহয়? অপশ্যন এ চোৰ ধৰা, অপশ্যন বি পিম্পৰা গুচোৱা, অপশ্যন চি ভোজন বিহাৰ, অপশ্যন ডি নামঘোষা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নামঘোষা। কুৱেশ্যন নম্বৰ 18, দ্য নাম্বাৰ অফ বৰগীতছ কম্প'জ বাই মাধৱদেৱ ইজ? মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা হৈছে অপশ্যন এ 154, অপশ্যন বি 155, অপশ্যন চি 156, অপশ্যন ডি 157। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। মাধৱদেৱৰ বৰগীতসমূহত বাৎসল্য ভাৱৰ প্ৰভাৱ অধিক। ইয়াৰ লগতে আমি নাটসমূহত শ্ৰীকৃষ্ণৰ শিশুকালৰ দুষ্টালি, অভিমান আদি বিষয়ে দেখা পোৱা যায়। কুৱেশ্যন নম্বৰ 19, হু ছেইড নামঘোষা দ্য ফুল এক্সপ্ৰেছন অফ মাধৱদেৱছ স্পিৰিচুৱেল লাইফ? নামঘোষাক মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি বুলি কোনে কৈছিল? অপশ্যন এ সত্যেন্দ্ৰনাথ শৰ্মা, অপশ্যন বি বাণীকান্ত কাকতি, অপশ্যন চি চিলাৰায়, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সত্যেন্দ্ৰনাথ শৰ্মা। আমি মনত ৰাখিবলগীয়া কথা যে বাণীকান্ত কাকতিয়ে নামঘোষাক মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত বুলি অভিহিত কৰিছে। এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। বিভিন্ন পৰীক্ষাসমূহত আমি এই কুৱেশ্যনটো অহা দেখা পোৱা গৈছে। কুৱেশ্যন নম্বৰ 20, হুইচ বুক ৱাজ ৰিটেন বাই মাধৱদেৱ এট দ্য ৰিকুৱেষ্ট অফ চিলাৰাইজ ৱাইফ ভুৱনেশ্বৰী? চিলাৰায়ৰ পত্নী ভুৱনেশ্বৰীৰ অনুৰোধত
মাধৱদেৱে কোনখন পুথি ৰচনা কৰিছিল? অপশ্যন এ জন্ম ৰহস্য, অপশ্যন বি ৰাজসূৰ্য কাব্য, অপশ্যন চি ভক্তি ৰত্নাৱলী, অপশ্যন ডি নাম মালিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জন্ম ৰহস্য। আজি এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, হু এষ্টাব্লিছ সুন্দৰীদিয়া সত্ৰ? সুন্দৰীদিয়া সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি গোপাল আতা, অপশ্যন ডি অনিৰুদ্ধদেৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মাধৱদেৱ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।